হেল্ল' ভিউৱাৰ্ছ, বেংগলৰ এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আমি যেতিয়া বেংগলোৰ ফুৰিবলৈ গৈছিলোঁ, আমি যিডোখৰ ঠাইত আছিলোঁ সেই বিল্ডিংটোৰ পৰা আমি প্ৰচেছনটো দেখিছিলোঁ আৰু ইয়াৰ ভিডিঅ' কৰি আপোনালোকক দেখুৱাইছোঁ। কিয়নো এই শোভাযাত্ৰাটো আপোনালোকে যে দেখিছে, এজন মৃত ব্যক্তিক তেনেকৈ লৈ গৈছে শ্মশানলৈ আৰু এইটো তেওঁলোকৰ পৰম্পৰা হয়। তেওঁলোকে এনেদৰে বেণ্ড পাৰ্টি বজাই নাচি বাগি ফটকা ফুটাই লৈ গৈছে। প্ৰথমতে ধৰিব পৰা নাছিলোঁ, মানে বিয়াৰে শোভাযাত্ৰা নে কি। তাৰপাছতহে গম পালোঁ যে এয়া মৃত ব্যক্তিক লৈ গৈছে। তাৰপাছত আমি আমাৰ যিটো ফ্লেটত আমি আছিলোঁ তাৰ ওচৰতে থকা এখন ৰেষ্টুৰেণ্টত ৰাতি খোৱাৰ কাৰণে আমি অৰ্ডাৰ কৰিলোঁ আৰু তেওঁলোকে আমাক হোম ডেলিভাৰী দিব, মানে আমাৰ ফ্লেটতে দি দিব বুলি ক'লে আৰু। তো আমি সেইকাৰণে অৰ্ডাৰটো কৰি ওলাই আহিলোঁ বাহিৰত। এয়া ফুৰিলোঁ। এয়া বেংগলোৰৰ ইন্দিৰা নগৰৰ ফুটপাথত আমি ধুনীয়াকৈ বহিলোঁ আৰু বহুত চাফা দেই বেংগলোৰখন, আৰু মানুহবিলাকো বহুত ভাল ভদ্ৰ। আমাক এনেকৈ ফটো উঠোৱা দেখি এগৰাকী লেডিয়ে আমাৰ পৰা মোবাইলটো লৈ পেলাই ক'লে যে মই আপোনালোকক তুলি দিওঁ। তাৰপিছতে আমাক ফটো উঠালে আৰু আমাক বাই বাই ক'লে। সঁচাই বহুত জেণ্টল। ওচৰতে পাব আছিলে, ল'ৰা ছোৱালীবোৰ গৈছে মেক্সিমাম